সহস্রাত তেনে ব্রহ্ম হৃদয় আদি কবয়ে মুচ্ছন্তি যত সূরয়ঃ তেজো আরি মৃদাং যথা বিনিময়ো যত্র ঈশর্গুষঃ মৃষা ধাম্না সেন সদা নিরস্তকুহকং সত্যং পরং ধীমহি ধর্ম রুজিত কৈতবভদ্র পরম নিমুচ্চরণং সতং ওয়েদ বাস্তবমাত্র বস্তু শিবদং তপোচ্চনুললম শ্রীমদ্ভাগবতে মহামুনিকৃতে কিংবা পরৈরীশ্বরঃ সদ্যোরিত বরুদ্ধ দেহত্র পৃথিবী সুশুচুভিস্তৎসনত নিগম কল্পতরু গলিতং ফলং সুকমুখাদমৃতদ্রব সংযুতম পিবত ভাগবতং রসমলয়ং মুহুরহু রসিকা ভুবি ভাবুকাঃ পিবত ভাগবতং রসমলয়ং মুহুরহু রসিকা ভুবি আজি নিমি নৱগীত সংবাদৰ 24 চন্দ্ৰ 250 পৰা আছে কৃষ্ণ কৃষ্ণ আমি আগবাঢ়িছো দেউতা কৃষ্ণ সেৱা ধৰিছো কৃষ্ণ মাধৱ মাধৱ হ'ব এরা দেখিয়া ইন্দর মায়া মহারেখি দ্বারা নকরিলা কটাই খুকিঞ্চিত থাকিলন্ত ধৈৰ্য ধৰি যেন মহামেৰু তপতনি বীৰ কৰিছিল এৰা পৰম ভয় মন ভোলা দেখি দেৱ বন ইয়াত মিলিল মহাতাপ স্থিৰ নোহে হাত ভৰি কাঁপে তনু তৰ দেখি হাতে হৈব কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী ভক্তি মথন সত্ৰত সমবেত হোৱা আমাৰ পাঠিকা এগৰাকী সঞ্চালক বাবকে মুখ্য কৰি সমস্ত ৰসগ্ৰাহী ভাগৱত প্ৰেমী বাপ বান্ধৱৰ চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছো আমি এয়া মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ পুকিয়াকৈ ভাগৱতৰ পৰাই পুকিয়াকৈ এভাগী নিমি নৱগীত সংবাদ বুলি ৰচনা কৰি থৈ আমালৈ থৈ গৈছিলে আৰু তাকে আমি আজি পঢ়ি আহি এটা খণ্ড পাইছো ইয়াত নৰ নাৰায়ণ ভগৱন্তৰ এটি অৱতাৰ ধৰ্ম
তনয় নৰ আৰু নাৰায়ণ সেই অৱতাৰ তপস্যাৰত তেওঁ ধ্যানত থাকোঁতে স্বৰ্গৰ ৰজা ইন্দ্ৰ বৰ স্বাৰ্থপৰ, আপুনি খাইবা কমাত্ৰ চাহে দিব পাৰোঁ। গতিকে আৰু ইন্দ্ৰই ইয়াত কোনোবাই অকণমান তপস্যা কৰিলেই ইন্দ্ৰৰ আসনখন লৈ যায়। তেওঁ ভাবে যে তেওঁ স্বৰ্গৰ ইন্দ্ৰপদটো ল'বৰ কাৰণেহে কোনোবাই এয়া কৰিছে। এনেকুৱা ভাবি তেওঁ সকলোকে, বিশেষকৈ ঋষি মুনিসকলক তেওঁলোকৰ তপস্যা ভংগ কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু তেওঁৰ সেই ভাৱটোৱে সফলো হয়। যেনেকৈ বিশ্বামিত্ৰক যেতিয়া তপস্যা কৰিছিলে তেওঁ তপস্যা ভংগ কৰাই দিলে। কৰোৱাৰ উপায়টো আছিলে মেনকাক পঠাই দিছিলে আৰু মেনকাই তেওঁৰ তাৰমানে তপস্যা ভংগ কৰি দিলে। যি কি নহওক তেওঁ সেই ভাবে যে সকলোৱেই ৰূপত মুগ্ধ হ'ব। এইটো মায়া বুলি কয় আচলতে বস্তুটো। মায়া হ'ল মায়াৰ শৰীৰবোৰ আমাৰ মায়াৰে গঠিত। পঞ্চভূতৰ মায়াক আশ্ৰয় তত আছে দামোদৰ পঞ্চভূতে সৃজিলে বিবিধ ফলেবোৰ। আমাৰ শৰীৰবোৰ মায়া কাক কয়? আচলতে তাৰমানে বিভিন্ন আমি যে দেখি থাকো জগতখনৰ যিবোৰ ৰূপ, এই ৰূপবোৰে মায়াৰ তৈয়াৰী। মায়াক আশ্ৰয়ে তত আছে দামোদৰ পঞ্চভূতে সৃজিলে বিবিধ ফলেবোৰ। আকৌ আমাৰ ভাগৱতৰ 2 নম্বৰ শ্লোকত কৈ থৈছে মায়াটো যে অবস্তুকে নেখাওৱে বস্তু খোৱা বুলি। সেই অবস্তুটোকে দেখি কিছুমান তাৰমানে মোহত পৰি যায়, যিটো মোহ। এতিয়া সেই ইন্দ্ৰক সেইকাৰণে কৈছে, ইন্দ্ৰই কিজানি এই লৌকিক বস্তু সোপা দেখি, চেহেৰাবোৰ দেখি অপ্সৰাবোৰৰ আৰু এই মদন আদি গোটেইবোৰে তেওঁক আক্ৰমণ কৰিব, উত্তেজিত কৰিবৰ কাৰণে, যে সৰ্বসাধাৰণ মানুহৰ দৰে তেওঁ ভাবিলে, ইন্দ্ৰই ভাবিলে যে এওঁ এজন মানুহেই, গতিকে এওঁ তপস্যা ভংগ কৰি দিম আৰু এই বুলি ভাবি এই অপ্সৰাসকলক পঠিয়াই দিছিলে। আৰু তেওঁলোকে আহি তেওঁলোকৰ যিমান পাৰে কাম কৰিলে। তেওঁৰ মদন পীড়া লাগিবৰ কাৰণে যি কৰিব লাগে মদনে সেইখিনি সকলো কৰিলে। কৰাৰ পিছতো দেখা গ'ল, দেখিয়া ইন্দ্ৰৰ মায়া মহাৰিষি নাৰায়ণে নকৰিলা কটাক্ষ কিঞ্চিত। পাৰ্থক্য সিমানেই ঈশ্বৰ আৰু অন্য দেৱতাৰ, যে তেওঁ কটাক্ষও নকৰিলে। থাকিৰন্ত ধৈৰ্য ধৰি যেন মহামেৰুগিৰি তপত নিবিড় কৰি চিত্ত। তেওঁ তপস্যাত চিত্ত নিবিড় কৰিলে। তেওঁ কি তপস্যা কৰে? যে নিজ হৃদয়ত ঈশ্বৰক দৰ্শন কৰি থাকে। তেওঁৰ মনটো তাত লাগি থাকে কাৰণে তেওঁৰ বাহ্যিক চকু, তেওঁৰ চকু মুদি নাথাকিলেও তেওঁৰ চকুৱে একো নেদেখে। যেনেকৈ ধ্যানত বহোতে তেওঁ এই যিমানবোৰ বিষয় ভোগ কৰা আমাৰ ইন্দ্ৰিয় আছে, এই ইন্দ্ৰিয়বোৰ সংযত কৰিব লাগে। সংযত কৰি ল'লেহে, একমুখ কৰি ল'লেহে আমি তাৰমানে জ্ঞান লাভ কৰিব পাৰিম বা আমাৰ মনক আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। ঋষি মুনিসকলে নানা সাধনৰ দ্বাৰা ইয়াক কৰে। আৰু সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে এটা কথা কৈছে
যে গায়ো হৰি গুণ সাত পাঞ্চে হৈয়া সাজু আপোন উৰে পলাই যাব কাল মায়া বাজু। আমি যেতিয়া ঈশ্বৰৰ নাম গাওঁ, ঈশ্বৰৰ নাম কীৰ্তন কৰো, তেতিয়া আমি সাতে পাছে সাজু হৈ ল'ব লাগে। কেলে সাতে পাছে সাজু হ'ব লাগে? যে আমাৰ অনৰ্থৰ মূল হ'ল এই ইন্দ্ৰিয়বোৰ। আমাৰ ইন্দ্ৰিয়ৰ তাৰমানে লগত মনটো সদায় ঢপলিয়াই থাকে। অথচ এইকেইটা গুণ আমাৰ নাথাকিলেও নহয়, কাৰণ জীৱৰ বিষয় ভোগ নিমিত্তে ঈশ্বৰ পঞ্চভূতে সজিলে বিবিধ কলবৰ। জীৱক বিষয় ভোগ কৰিবৰ কাৰণে কলবৰটো দিলে, আৰু দি বিষয় ভোগ কৰিবলৈ আমাক 5টা তন্মাত্ৰ দিলে, 7টা ইন্দ্ৰিয় আমাৰ। সেই ইন্দ্ৰিয় 7টা হ'ল 2 চকু, 2 কাণ, 2 নাক আৰু 1 মুখ। এই 7টা ইন্দ্ৰিয়ৰে আমি বিষয় ভোগ কৰোঁ। আমি চকুৰে যিকোনো ৰূপ চাই ভুল যাওঁ, কাণেৰে যিকোনো শব্দ শুনি আনন্দ পাওঁ, ভাল শব্দ শুনিলে ভাল পাওঁ, বেয়া শব্দ শুনিলে কাণত আঙুলি দি দিওঁ। গতিকে নাকেৰে আমি ঘ্ৰাণ লওঁ, ভাল গন্ধ পালে একেবাৰে উজাই উজাই ল'ম, যদি বেয়া গন্ধ আকৌ তেতিয়া নাক টেপা মাৰি ধৰিম আমি। এইটো গন্ধ। গন্ধ আমাৰ নাকেদি উপভোগ কৰে গন্ধ, আৰু কাণেৰে শ্ৰৱণ কৰে, শব্দ তন্মাত্ৰ কাণক দিলে, আৰু গন্ধ তন্মাত্ৰ নাকক দিলে, আমাৰ শব্দ তন্মাত্ৰ আমাৰ জিভাক দিলে, এনেকৈয়ে স্পৰ্শ তন্মাত্ৰ আমাৰ ছালক দিলে, ৰূপ তন্মাত্ৰ আমাক চকুত দিলে। গতিকে এতিয়া প্ৰশ্নটো হলে চকুৱে চাই ভাল পায়, ৰূপ চাই ভাল পায়। এতিয়া যে এই অপ্সৰাবোৰ পঠিয়াই দিছে, সিহঁতৰ ৰূপটো দেখি এওঁৰ চকু তালৈ যাব, আৰু চকুৱে সেই ৰূপ দেখি ভৰ যাব। এইটো তাৰমানে ইন্দ্ৰৰ বুদ্ধি আছিলে, ভাবিছিলে তেওঁ। গতিকে এতিয়া সেই চকু ৰূপ তন্মাত্ৰ দেখি ভুল যায়, যিকোনো চেহেৰা দেখি ভুল যাব নাপায়। আচলতে সেইবোৰ উদাহৰণ আছে যে ৰূপত মুগ্ধ হয় পতংগবোৰ জুইত যায় নিজে নিজে, ক'ব নোৱাৰে। এই আগৰ দিনত হেৰি আছিলে, আজিকালি নাই আৰু। সেইবোৰ পেট্ৰল মাস্ক বুলি যিটো জ্বলায়, তাত তাৰমানে পতংগবোৰ গৈ পেলাই নিজে জঁপিয়াই জঁপিয়াই সেই ৰূপটোলৈ যাবলৈ বিচাৰে, আৰু গৈ পাখিত পৰে, পৰি পৰে, আকৌ এখন পাখিয়ে আকৌ জঁপিয়াই। গতিকে সেইদৰে পতংগৰ দৰে যাব, যদি ৰূপটো বিচাৰ নকৰাকৈ মানুহে সেই ৰূপত মুগ্ধ হৈ যায়। ঠিক তেনেকৈ ৰসলব্ধ আমাৰ জিভা, এই ৰসৰ হেৰিটো দেখুৱাইছে যে অতিশয় ৰসলব্ধ হৈ যদি কোনো বিচাৰ নকৰাকৈ যিকোনো বস্তুৰ প্ৰতি, যদি যিকোনো ৰসত লব্ধ হৈ যিকোনো বস্তু যদি কামোৰ মাৰি দিয়ে, তেতিয়াহ'লে সেইটো বিহু হ'ব পাৰে। গতিকে মৃত্যুৰ কাৰণো হ'ব পাৰে। তাৰ উদাহৰণটো দিছে যে বৰশীৰ টোপটো দেখি মাছবোৰে লোভ কৰে আৰু একো বিচাৰ নকৰে, এই ৰছীডালত কেলে ওলমি আছে বস্তুটো পৰকৈ আহিলে নকৈ চিধাই কামোৰ মাৰি দিয়ে, আৰু তাৰমানে বৰশী বোৱাজনে তাক মাৰি পেলাই ধৰি লৈ গুচি আহে। গতিকে সেয়া বিচাৰ নকৰাকৈ ৰসলব্ধি হলে বৰশীৰ মাছৰ দৰে মৰিব লাগিব। আৰু ঠিক তেনেকৈ শব্দ তন্মাত্ৰ ভেনেগী পহুৰ লগত তুলনা কৰিছে। সেইটো চিকাৰীবোৰে কি কৰে, সৰপহুৰ ছাল গাত মেৰিয়াই লয়, আৰু সৰপহুৰ মাতটো গছপাতত তাৰমানে এটা এনেকুৱা সুন্দৰ মাত উলিয়াই, সেই মাতটো সৰপহুৰ মাত। ভেলেঙি আকৌ মাইকী পহুবোৰক ভেলেঙি কয়, সৰপহু। সিহঁতে তাৰমানে সেইফালে চাই দিয়া শব্দটো যে মতা পহু বুলি ভাবে,
অন্যহাতে চিকাৰীয়ে পহু ছালখন পিন্ধি লৈ বন্দুকটো লৈ সেই শব্দটো কৰি থাকে আৰু ভেলেঙি পহুৱে খৰ পহু বুলি কাষ চাপি যায় আৰু সিহঁতে গুলিয়াই মাৰে। গতিকে সেইকাৰণে শব্দ অতিশয় শব্দলোভীও হ'ব নাপায় আৰু গন্ধলোভী অতিশয় ভমৰা, তাৰমানে ভমৰা আৰু আপোনাৰ গোবৰুৱা এটা সখী আছিলে। পিছে দুয়ো সখীয়ে তাৰমানে আনন্দ মনেৰে ফুৰি থাকে ফুলনিবোৰত এৰিয়াত। তাৰ পৰা দুয়োটা সখী হ'ল। এদিন তাৰমানে গোবৰুৱাই সখীক মাতিলে, তালৈ গ'ল। তাক গৈ আৰু তাৰ ঘৰলৈ মাতিলে, তাত গৈ আৰু গোবৰুৱাৰ ঘৰৰ গন্ধ কেনেকুৱা, তাত আৰু ভমৰা ক'ত থাকিব পাৰে। এই নাক চাক বন্ধ কৰি যেনে তেনে কৈ তাত আকৌ সখীক লৈ আহিলে যে মোক তালৈ যাওঁ। তাই ফুলনিলৈ লৈ আহিলে আৰু আহি তাত ইমানেই মানে ভাল গন্ধ, ইফালে ফুলৰ মৌ পান কৰি তাৰমানে মই তোমাৰ কাৰণে কিবা কিবি যোগাৰ কৰো আৰু তুমি ইয়াতে তাৰমানে এই ফুলতে হেৰি কৰা, মধু খোৱা, গন্ধ লোৱা। আৰু ভমৰাই এনেকে গন্ধ লৈ থাকোতে গৈ এপাহ তাৰমানে এনেকুৱা যে সূৰুযমুখী ফুল বুলি কয় সেইবিধো, সেই পদুমৰ দৰে সূৰ্য উদয় হোৱাৰ লগে লগে ফুলে আৰু সূৰ্য অস্ত যাওঁতে পদুমপাহ তাৰমানে বন্ধ হৈ যায়। সেই পাহ তেনেকুৱা এপাহ ফুলত থাকোতে সূৰ্য অস্ত গ'ল আৰু সেই বান্ধ খাই থাকিলে। তাকে দেখি ইফালে ভমৰাই আহি বিচাৰি হাবাথুৰি খাইছে ক'ত থাকিলে, গতিকে নাপালে। ইতিমধ্যে বিক্ৰমাদিত্য ৰজাই আকৌ পূজা কৰে। তাৰপৰা সেই মালিকবোৰে আহি পেলাই ফুল ছিঙি লৈ গ'ল, সেই পাহ ফুলো লৈ গ'ল। আৰু বিক্ৰমাদিত্য ৰজাই আকৌ সেই পাহ ফুলকে দি পেলাই পূজা কৰিলে মূৰ্তিত। পূজা কৰি আকৌ সেয়া চাফ চিকুণ কৰি সেইবোৰ ৰূপৰ থালত ভৰাই ই গংগাত পেলাই দিয়েগে পূজা কৰা ফুলবোৰ। তাই লৈ গৈ পেলাই গংগাত পেলাই দিলে। দিয়াৰ লগে লগে পানী পাই ফুলপাহ মেল খাই গ'ল। যোৱাৰ লগে লগে গোবৰুৱাটো তাৰ পৰা উৰা মাৰি বিক্ৰমাদিত্যৰ মূৰৰ ওপৰত ঘূৰি পেলাই এটা শ্লোক গাই থৈ আহিলে। কি গালে? সজৰ লগত সজ সংগতি মধুক কৰিলো পান, বিক্ৰমাদিত্য ৰজাৰ শিৰত চৰিলো, গংগাতো কৰিলো স্নান। এই বুলি কৈ থৈ গ'ল। অৰ্থাৎ সজৰ লগত সজ সংগতি হয় বা যি কি নহওক। এতিয়া আমাৰ যে এই ইন্দ্ৰিয়বোৰ, এই ইন্দ্ৰিয় তাৰমানে আমাক যেনি তেনি মনটো টানি লৈ যায়। গতিকে ইন্দ্ৰই ভাবিছিলে যে এই মায়াৰ ৰূপবোৰ দেখি তেওঁ মুগ্ধ হব আৰু শব্দবোৰ শুনি ভাল তেওঁ মোহিত হব আৰু ভাবিছিলে যে মদনৰ ফৰে তেওঁক জিনিব পাৰিব। কিন্তু হিতে বিপৰীত হল। কিয় হল? তেওঁ তাৰমানে কটাক্ষ নকৰিলে, কটাক্ষ কিঞ্চিত তেওঁ দেখিছে কিন্তু আচলতে তেওঁ চোৱা নাই বস্তুটো। আমাৰ গুৰুজনে যে লিখিছে, মূৰ্তিকো নচাইবা, প্ৰসাদ নাখাইবা, ভক্তি হইব ব্যভিচাৰ। এই শব্দবোৰ চাব লাগে আমি। মূৰ্তিকো নেদেখিবা বুলি কোৱা নাই, চকু থাকিলে দেখিবই, কিন্তু নেচাবা। অৰ্থাৎ তুমি তালৈ মনটো দি নেচালেই হ'ল। তেনেকুৱা আমি অনেক বস্তু দেখি যাওঁ, আমি কিন্তু নেচাওঁ। নচোৱাৰ কাৰণে সেইবোৰনো কি আছে কি নাই আমি তাৰমানে বুজি নাপাওঁ, দেখি যাওঁ কিন্তু বস্তুবোৰ। মানুহ যি য'ত আছে চব দেখো। গতিকে সেইকাৰণে কৈছে এওঁ কটাক্ষ কৰা নাই, অৰ্থাৎ তেওঁ চোৱা নাই, তালে দেখি আছে কিন্তু মনটো তাত দিয়া নাই, ৰূপত মুগ্ধ হব পৰা নাই, তেওঁৰ চকুৰ লগত মন গুচি যোৱা নাই। গতিকে থাকিল অন্তৰ ধৈৰ্য ধৰি, তেওঁ ধৈৰ্য ধৰি থাকিলে যেনেকৈ মেৰু গিৰি লৰচৰ হব নকৰে কেতিয়াও, তেনেকৈ ধৈৰ্য থাকিলে। আৰু তপত নিবিড় কৰি চিত্ত, তপত চিত্ত নিবিড় কৰিলে মানে কি? চিত্তত তেওঁ ঈশ্বৰৰ ৰূপ
নোৱাৰে ইফালে সিফালে। যেনেকে সেই নাৰদে কৈছিলে, সাক্ষাতে দেখিলো মই ঈশ্বৰৰ মূৰ্তিক, প্ৰকাশ কৰন্ত কোটি চন্দ্ৰটো অধিক, আনন্দ সিন্ধুত মোৰ মন মুজিল আমাৰ, গুচিল দেহত মোৰ মোহ অহংকাৰ। অৰ্থাৎ তেওঁ হৃদয়ত কৃষ্ণ ৰূপটো দেখি মনটো তাত লাগি গল। লাগি যোৱাৰ কাৰণে, মনটো তাত লাগি থকাৰ কাৰণে শৰীৰত কোনোবাই যদি চিকুটিও দিয়ে গম নাপায় তেওঁ। কেনে? কাৰণ মনটো তেওঁৰ শৰীৰত নাই, মনটো লাগি আছে গৈ প্ৰভুৰ ৰূপটোত। এই যে এতিয়া এওঁ কৈছে চিত্ত কৰি স্থিৰ নিবিড় কৰি চিত্ত, তেওঁ নিবিড় মানে মনটো তাত, তাৰমানে ব্ৰহ্মত নিগুণ ব্ৰহ্মত লগাই থৈ দিছে। তাৰ কাৰণে তেওঁ তাৰমানে ইফাল সিফাল নহলে, চকুৱে দেখি থাকিলেও তেওঁ হেনে সেই বাদ্যবোৰ শুনি আছে যদিও তেওঁ তাৰমানে মন দিয়া নাই তালৈ। গতিকে এতিয়া হয় হব, তপত নিবিড় কৰি চিত্ত তেওঁ ৰৈ আছে। কৃষ্ণ জগাই পাছে প্ৰভু নাৰায়ণ দেৱন দেৱতা গণ, মোৰ যেন ভয়তে সমূলি, দায়াই লগাইলা মাত নিষেধন্ত তুলি হাত, নকৰা নকৰা ভয় ৰাম মদন মাৰুত, শুনা হবে অপেচৰা, হৰিওৱা মাৰয় অনুকূল, স্বৰ্গ হন্তে আইলা হাজি, ময়ো কতি আজি, আশ্ৰমৰ ভুঞ্জা ফল মূল। কৃষ্ণ এয়া সেই ওপৰত মই অকণমান থাকি গৈছিলে কবলৈ। এতিয়া পৰম সভয় মন ভৈলা দেখি দেৱগণ, সেই তেওঁলোকে যে যিটো চিন্তা কৰিছিলে যে তেওঁৰ দেখিব, দেখি মন যাব, তেওঁৰ মনটো ঘূৰি যাব, তেওঁ এই শব্দবোৰ শুনিব, মদনৰ শৰে পিন্ধিলে তেওঁ উন্মত্ত হব, এই ভাৱবোৰ নেদেখি যেতিয়া মিৰুগিৰিৰ দৰে ধৈৰ্য ধৰি থকা দেখিলে, তেতিয়া এওঁলোকৰ ভয় উপজিলে মনত। পৰম সভয় মন ভৈলা দেখি দেৱগণ, হিয়াতো মিলিল মহাত্ৰাস, তেওঁলোক ভয়ত কম্পমান হল যে এইজন ঋষি আমি তপস্যা ভংগ কৰিবলৈ আহিছিলো, কিন্তু এওঁ এতিয়া আমাক কি কৰিব, নিশ্চয় এওঁ শাপ দিব আমাক। স্থিৰ নহে হাত ভৰি, কাম্পে তনু তৰ তৰি, ঋষি সাপে হৈব সৰ্বনাশ। এওঁলোকৰ মহাভয় হল যে মই ঋষিৰ সাপে, এইজন ঋষিয়েতো নিশ্চয় আমাক সাপটো দিবই। আৰু তেওঁলোকে ভাবিছে যে দুৰ্বাসাৰ দৰে এওঁ এজন ঋষি, গতিকে এওঁ কাম ক্ৰোধ তাৰমানে জয় কৰিব নোৱাৰে এনেকে ভাবিছিলে। কিন্তু এতিয়া দেখিলে যে আমি নোৱাৰিলো, গতিকে সেই দুৰ্বাসাৰ দৰে এওঁ আমাক সাপি কিজানি সৰ্বনাশ কৰিব, আমি যে তেওঁক সেয়া তপস্যা ভংগ কৰিবলৈ আহিলো এইদৰে ভাবিছিলে। কিন্তু প্ৰভু ভগৱন্ত কৃপাময় যে দোষ দেখিও প্ৰতিশোধ লব পাৰিও, যিজনে নলয় তেওঁকে সেইজনেই ক্ষমা কৰিল। নৰস্য ভৰণং ৰূপং ৰূপস্য ভৰণং গুণং গুণস্য ভৰণং দয়া দয়াস্য ভৰণং ক্ষমা ক্ষমা হি সৰ্বগুণাত মূৰ্ধনি বৰ্ততে। মানুহ দেখিবলৈ ধুনীয়া হোৱাটো ভাল কথা, নৰস্য ধৰণং
ভৰণং ৰূপং, মানুহ দেখিবলৈ ধুনীয়া হোৱাটো ভাল, কিন্তু ধুনীয়া হলেই নহব। ৰূপস্য ভৰণং গুণম, ৰূপটো আকৌ আৱৰণ কৰি থাকে গুণে, গুণতহে ৰূপ। গুণস্য ভৰণং দয়া, গুণৰ আকৌ ওপৰত আছে দয়া গুণটো। দয়াস্য ভৰণং ক্ষমা, দয়া গুণৰ আটাইতকৈ গুণৰ ওপৰত থাকে দয়া। দয়াস্য ভৰণং ক্ষমা, দয়াৰো আভৰণ হল ক্ষমা। ক্ষমা হি সৰ্বগুণাত মূৰ্ধনি বৰ্ততে, ক্ষমা গুণটো সকলো গুণৰ ওপৰত থাকে, মূৰ্ধনি বৰ্ততে। যেনেকৈ আমাৰ ঘৰৰ মুঠটো চবতকৈ ওখ, তেনেকৈয়ে গুণবোৰৰ ভিতৰত মূধচ হল ক্ষমা গুণটো। এতিয়া সেই মহন্তৰ ক্ষমাকে ভূষণ বুলি যে কয়, এতিয়া চাওক আকৌ ক্ষমা কোনটো কয়, প্ৰতিশোধ লব পাৰে কিন্তু ক্ষমা কৰি দিয়ে, সেইটোহে ক্ষমা দেই। গতিকে বাপেকে দুচাত মাৰিলে পুতেকে ক্ষমা কৰি দিলি কোৱাটো নহব, সেইটো ক্ষমা নহয়। প্ৰতিশোধ লব পাৰিও নলয়, সেইটো ক্ষমা গুণ। এয়া ঈশ্বৰৰ গুণ। দুৰ্বাসাৰ দৰে ঋষি হোৱা হলে সাপি ভস্ম কৰিলেহেঁতেন, বা ঋষিসকলে সকলোৱে বহুতে তাৰমানে তেওঁলোকে ততালিকে অভিশাপ দি দিয়ে, যাক তাক সেইটো প্ৰমাণিত হয়। কিন্তু এয়া নাৰায়ণ ঈশ্বৰ, এওঁৰ গুণটো কেনেকুৱা, যে এওঁ বুজি পালে যে তেওঁ সেইটোও জানিছে যে এই অপ্সৰাবোৰে মোক ঘূৰাবলৈ অহা নাই, ইহঁতক ইন্দ্ৰই পঠিয়াইছে, ইহঁতৰ গাতনো কি দোষ, ইন্দ্ৰই হুকুম দিছে, সিহঁত আহিছে। গতিকে যি কি নহওক মই ইহঁতক অভয় দিওঁ। সৰ্বপ্ৰধানেষু অভয় প্ৰদানম, এওঁলোকে যে ভয়ত কঁপি জপি আছে, আৰু তেতিয়া দেখিলে যে এওঁলোকক অভয় দিব লাগিব। ন প্ৰদানং ন মহি প্ৰদানং ন অন্নদানং হি তথা প্ৰধানম সৰ্বপ্ৰধানেষু অভয় প্ৰদানম। আমাৰ দানৰ ভিতৰত আটাইতকৈ ডাঙৰ দানটো হল বোলে অভয় দান। গতিকে সকলোতকৈ অভয় দানটোৱে ডাঙৰ, আৰু সেয়া অভয় এওঁ দিছে। সাপ দিব পাৰে কিন্তু দিয়া নাই, বৰঞ্চ অভয় দিছে। এতিয়া কি বুলি অভয় দিলে, পাছে প্ৰভু নাৰায়ণ দেখন্ত দেৱতাগণ মৰে যেন ভয়তে সমূলি। এয়া ইয়াতে ভয়তে মৰি যোৱা যেন পাইছে, তেওঁ দেখা পালে। দয়াই লগাইলে মাত, তেওঁ দয়াবান হৈ দয়াৰে মাত লগালে। নিষেধন্ত তুলি হাত তুলি তেওঁ কৈছে নকৰা নকৰা ভয় বুলি, তোমালোকে ভয় নকৰিবা। মদন মাৰুত হেৰা শুনা সবে অপেচৰা। হেৰা মদন, কামদেৱ, মাৰুত, বায়ু আৰু অপচৰা সকল তোমালোকে শুনা, কৰিও আমাৰো অনুকূল। মই ভাল পোৱা কাম এটা কৰি দিয়া তোমালোকে, মই ভাল পাম, কিবা এটা তেওঁ কৰি বুলি কৈছে। স্বৰ্গখনতে আহিলা সাজি, তোমালোক স্বৰ্গ পৰা আহিলা ইমান ধুনীয়াকৈ সাজি কাচি, ভুলক অতিথি আজি, তোমালোকে আজি মোৰ অতিথি হোৱা। আশ্ৰমৰ ভুঞ্জীয়া ফলমূল, মোৰ লৈ ঋষি আশ্ৰম কি আছে, ফল মূল আছে, তাকে খাই যেই পোৱা তাতে হইবা সন্তোষিত মন। তোমালোকে সকলোৱে মই ইয়াতে অতিথি হৈ ফল মূল খোৱা। কৃষ্ণ হ'ব আহিলো। ৰাম ভবা কুকুৰীয়া দয়া পৰমনিৰ ভয় যেবে হেন বুলিলা বিশ্বাস মুণ্ডত বুলাইলা হাত মুখত বজাইলা দেৱগণে তেজিলে কত ৰাখ
দেবাক্য কৰি নমস্কাৰ হৃদয়ে নকৰিলা স্ত্ৰীক ইটো কোন আশ্চৰ্য তোমাৰ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, এয়া প্ৰভুৰ লীলা। সবাকো কৰিয়া দয়া, পৰম নিৰ্ভয় দিয়া, যেবে হেন বুলিলা বিশ্বাস। তেওঁলোকক ভয় দিলে, তেওঁলোকে বিশ্বাস কৰিলে, এতিয়া আৰু আমাক সাপ নিদিয়ে। আৰু মুণ্ডত বুলাইলা হাত, মুখত বজাইলা মাত, দেৱগণে তেজী লেকত ত্ৰাস। তেওঁলোকে এতিয়া এইটো মুণ্ডত বুলাইলা হাত, যেবে হেন বুলিলা বিশ্বাস। তাৰমানে ঋষিয়ে যেতিয়া বিশ্বাস তেওঁলোকৰ হৈ গল আৰু, সাপ দিব বুলি ভয় খাইছিলে, নিদিয়ে, অতিথি হবলৈহে কলে, খাবলৈহে কলে। তেতিয়া এওঁলোকে কি কৰিলে, বুজি পালে, মুণ্ডত বুলাইলা হাত, তেওঁলোকে হাতে মুখে, তাৰমানে যেনেকৈ আমি কিবা এটা সন্তোষিত হলে এনেকে মূৰত হাত ফুৰাই লওঁ নিজৰ মূৰতে, তেনেকৈ হাতটোৱে তাৰমানে তাৰ মুখে নাকে এইবোৰ তাৰমানে মূৰে সৈতে মোহাইছে, ভাল খাইলো আজি, এনেকুৱা ভাৱটো। আৰু মুখতো বজাইলা মাত, আৰু মাত নোলোৱা হৈ আছিলে, আৰু মূৰ মোহাৰি পেলাই তেওঁলোকে মাতিলে। আৰু দেৱগণে তেজী লেক ত্ৰাস, তেওঁলোকে ভয় ত্যাগ কৰিলে। আৰু কৰি পাছে চিত্ত স্থিৰ, তেওঁলোকে চিত্ত স্থিৰ কৰি লজ্জা ভাৱে নমাই শিৰ, লাজতে তেওঁলোকে মূৰ ধোৱাইছে, বোলে বাক্য কৰি নমস্কাৰ কৰি কৈছে, হৃদয়ে নভৰিল ক্ষোভ, নকৰিলা স্ত্ৰীক লোভ, ইটো কোনো আশ্চৰ্য তোমাৰ। প্ৰভু, তোমাৰ কি আশ্চৰ্য গুণ, যে হৃদয়ে নভৰিল ক্ষোভ, তোমাৰ অকণো খং নুঠিলে, আমি তোমাক অপকাৰ কৰিব আহিছিলো, আৰু নকৰিলা স্ত্ৰীক লোভ, ইমান ধুনীয়া অপ্সৰা দেখি তুমি অকণো ঘোৰ নগলা, ইটো কেন আশ্চৰ্য তোমাৰ, এইটো তোমাৰ কেনেকুৱা আশ্চৰ্য গুণ, ঈশ্বৰৰ আশ্চৰ্য এয়া। কৃষ্ণ যত মহাজ্ঞান বৃদ্ধ, দেৱ মুনি সুৰ গীত, তোমাকে বেদমাই মাত, চিনি আদু জয় মায়া, আমাকো কৰিলা কিনো ক্ষমা কিল জগন্নাথ, এৰা অৰ্জনে তোমাকে দেখিন্দ্ৰ আদি, অনেক বিঘিনি কৰৈ তাত, আমাক লংঘিয়া যাই, বৈকুণ্ঠ তলৱে দেহি বুলি মিলাৱে বিধান। হয়, কৃষ্ণ এই দেৱতাসকলে স্তুতি কৰি কৈছে, কি আশ্চৰ্য, যত মহাজ্ঞান বৃদ্ধ, দেৱমুনি সুৰসিদ্ধ, তোমাকে সেৱে দমাই মাথ। হে প্ৰভু, সেইকাৰণে এই যিমানবোৰ জ্ঞান বৃদ্ধ আছে, জ্ঞানত তাৰমানে পণ্ডিত, আৰু যিসকল দেৱতা, মুনি সুৰ সিদ্ধ, যিবোৰ জ্ঞানী,
তেওঁলোকে তোমাক সেই শিৱে দমাই মাথ তোমাক সদায় সেৱা কৰে, মূৰ ধুৱাই সেৱা কৰে। কিয়? যিনিয়া দুৰ্জয় মায়া আমাকো কৰিলা দয়া, কিনো ক্ষমাশীল জগন্নাথ। তুমি দুৰ্জৰ মায়া জিনিলা আৰু আমাকো দয়া কৰি দিলা। তোমাক ক্ষমাশীল গুণ, মই যে কৈ গৈছো, আগত কৈ গলো, ক্ষমাহী সৰ্বগুণাত মূল নিৱৰ্ততে, সেই গুণটো নাৰায়ণৰ আছে। আৰু আমাৰ দ্ৰৌপদী আছিলে, সেইটো এতিয়া নকওঁ বাৰু। যিনিয়া দুৰ্জয় মায়া আমাকো কৰিলা দয়া, কিনো ক্ষমাশীল জগন্নাথ। তুমি ইমান ক্ষমাশীল, তুমি জগতৰ নাথ। সজ্জনে তোমাকো সেৱে দেখি ইন্দ্ৰ আদি দেৱে অনেক বিঘিনি কৰে তাত। সজ্জন সকলে যে তোমাৰ গুণত মুগ্ধ হৈ তোমাক পাবৰ কাৰণে তোমাক সেৱা কৰে, আৰু তাকে দেখি ইন্দ্ৰই তাৰমানে তাৰ বিঘিনি কৰে। তাক যে কিয় বিঘিনি কৰে? ইন্দ্ৰৰ ভাৱটো হল, মই কলোৱেই নহয় আৰু, আপুনি খাই বাক মাত্ৰ আমাকে লগ দিয়া যায় বৈকুণ্ঠত লগে ঠাই পিন্ধি বুলি মিলাৱে বিঘাত, যে আমাক স্বৰ্গত আমি আছো, আমাৰ ওপৰলৈ সিহঁত গুচি যায়, ঈশ্বৰক ভজি সকলো বৈকুণ্ঠলৈ গুচি যায়। সেইকাৰণে বৈকুণ্ঠলৈ ইহঁতক যাব নিদিও, আমাক পূজা কৰি স্বৰ্গলৈ আহক, আকৌ পেলাই দিম, আকৌ জন্ম হবহি হৈ আকৌ আমাক তাৰমানে পূজা পাতল কৰিব। গতিকে সেইকাৰণে ইন্দ্ৰই আপুনি খাই বা কমাটো চাহে দেৱগণ, মই বাৰে বাৰে কৈ গৈছো সেইটো কথা। গতিকে সেইকাৰণে বৈকুণ্ঠতো লৈ ঠাই এই বুলি মিলাৱে বিঘাত, এই বুলি তাৰমানে ভকতক বিঘাত কৰে। কৃষ্ণ মাধৱ মাধৱ। নভজে তোমাৰ পাৱে, যাৰ পূজা খাইবে পাৱে, নকৰে বিঘিনি কিছু তাক, তোমাৰ মায়াই অন্ত নিবিচাৰে ভালো কি কহিব দেৱ বিশেষ ৰাম, ভকতে তোমাক গৈ দিলে কোন কৰে আপুনি ৰথক তুমি হৰি, নিশ্চয় কহিলো হাৰ ইন্দ্ৰ আদি দেৱতাৰ, বিঘ্নিৰ মণ্ডত দেৱ হৰি। কৃষ্ণ 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 মাধৱ মাধৱ। হয়, নভজে তোমাৰ পাৱে, যাৰ পূজা পায় খাইবে পাৱে, নকৰে বিঘিনি কিছু তাক। তোমাৰ চৰণত নভজে দেৱতাবোৰ অহংকাৰী, আৰু যাৰ পূজা খাবলৈ পায় তাৰ বিঘিনিও নকৰে। তোমাৰ মায়াই অন্ধ নিবিচাৰে ভালো মন্দ, কি কহিব দেৱ বিশেষ তাক। আৰু সেই সকলো তোমাৰ মায়াতে আবদ্ধ হৈ আছে, সিহঁতে ইন্দ্ৰিয় ভোগত তাৰমানে মগ্ন হৈ থাকে। থকাৰ কাৰণে ইন্দ্ৰ কেইবাবাৰো শাপগ্ৰস্ত হৈছে, তাৰ কাৰণে আনক তাৰমানে হেৰি কৰাৰ কাৰণে দুৰ্বাসায় শাপ দিছে তেওঁক, দেখি ন। কিন্তু ভকতে তোমাক গৈ, তোমাৰ মায়ে অন্ধ নিবিচাৰে ভালো মন্দ, কি কৰিব দেৱৰ বিশেষতাক। দেৱতাৰ বিশেষতাৰ কথা কিমান কম। ভকতে তোমাক কয়, কিন্তু ভকতসকল দেৱতাতকৈ শ্ৰেষ্ঠ এই কাৰণেই তোমাৰ কয়, অৰ্থাৎ তোমাৰ সাহসত তোমাক আশ্ৰয় কৰি লৈ তিলেকো নকৰে ভয়, কালেও ভয় নকৰে। আপুনি ৰক্ষক তুমি হৰি, তুমি নিজে ভকতৰ ৰক্ষাকৰ্তা। নিশ্চয় কহিলো সাৰ ইন্দ্ৰ আদি দেৱতাৰ, বিঘ্নি মুণ্ডেত দেও ভৰি। সেই সকল ভকতে কিন্তু
তেওঁলোকে ইন্দ্ৰই কৰিব খোজা বিঘিনিবোৰৰ মুণ্ডত ভৰি দি নাচে, ভকতে ভয় নকৰে। কৃষ্ণ এৰাম তোমাত নকৰে ৰতি, তপকে কৰে শুনা তাৰ তাহাৰ অৱস্থা, উঠা তৃষ্ণা মোহ কাম অপাৰ সাগৰ এখন বাকু কৰিয়া কৃষ্ণ কৃষ্ণ জয় কাৰোবাৰ হাত লাগি মিউট খোল খাই গৈছে চাগৈ। কৃষ্ণ মজে পাতে তব ধৰ্ম ব্ৰত কষ্ট যথে হবে পৰে তাত পৰে গুণ মন্ত্ৰ আছে। হয়, এয়া এটা সুন্দৰ কথা কৈছে। তোমাতো নকৰে ৰতি, তপ দেখে কৰে মতি, শুনা যেন তাহাৰ অৱস্থা। অৰ্থাৎ তোমাৰ ভকতি নপৰে, কিন্তু জ্ঞান পথত ৰত হৈ থাকে। ব্ৰহ্মাই স্তুতি কৰি কৈছে, জ্ঞান পথ এৰি প্ৰভু তোমাৰ কথা কায় বাক্য মনে সেবে যিটো সাধু যাক, যদ্যপি অজিত তুমি তিনিও জগতে তথাপি তোমাকো জিনে সেহি সে ভকতে। আৰু মুকুতি ৰসক শ্ৰৱই তোমাৰ ভকতিত মুকুতি ৰস শ্ৰৱি থাকে। তাংকৈ এৰি জ্ঞান পথে যিটো কৰে ৰতি, সেই ভকতি ৰস ত্যাগ কৰি জ্ঞান পথত যি ৰতি কৰে, ক্লেশ মাত্ৰ পাৱে সেইটো নিষ্ফল প্ৰয়াস। বাহানে পতানো যেন তন্দুৰ কোৱাস। তেওঁলোকে ভকতি পথ এৰি জ্ঞান পথত ৰতি কৰা সকলে পতান খুন্দি তাৰমানে চাউল উলিওৱাৰ চেষ্টা কৰে। পতানত যে চাউল জ্বলাই এইটো খাটাং। ঠিক তেনেকুৱা এটা উদাহৰণ ইয়াত এতিয়া দিছে, চাব দেই। এনেকৈ কৈছে যে তোমাতো নকৰে ৰতি, তপ দেখে কৰে মতি, তপ কৰে ঘোৰ তপস্যা কৰে, শুনা যেন তাহাৰ অৱস্থা, তেওঁলোকৰ অৱস্থাৰ কথা শুনা। ক্ষুধা তৃষ্ণা মোহ কাম অপাৰ সাগৰ সম। এই ক্ষুধা তৃষ্ণা মোহ কাম এইবোৰ সাগৰ। কি সাগৰ? সংসাৰত মজাই থকা সংসাৰ সাগৰ। এইখন ইয়াতে মজি থাকিব, এইবোৰে মজাই থাকে তাৰমানে সংসাৰ সাগৰখনত। কয় এখন বাকো তৰিয়া সৰ্বথা, এনেকুৱা সাগৰখনত তৰি সদায়। তাৰমানে কি কৈছে, ইমান সাংঘাতিককৈ ধ্যান কৰি জ্ঞানৰ মাৰ্গত সিদ্ধি লাভ কৰি গলগৈ। সৰ্বথা এখন বাকো তৰিয়া সৰ্বথা, এইবোৰত তেওঁলোকে উঠাই হৈ গল। কিহত? তাৰমানে যোগৰ দ্বাৰা ক্ষুধা তৃষ্ণা মোহ কাম সাগৰবোৰ তেওঁলোকে পাৰ হৈ গল, কষ্ট কৰি সাধনা কৰি। তথাপিতো মূঢ়মতি ক্ৰোধে বৰ হুয়া আতি, কুশলত যেন মজে পাছে। ই সাংঘাতিক উপমাবোৰ চাওকচোন, কেনেকুৱা উপমা দিছে এইটো। যে কাম ক্ৰোধ লোভ মোহ আদি সাগৰ, যোগ সাধন কৰি তপস্যাৰ দ্বাৰা সেইবোৰ জয় কৰিলে তেওঁলোক, পাৰ হৈ আহিলে সাগৰবোৰ। কিন্তু এই ক্ৰোধ নামৰ এটা বস্তু, ক্ৰোধে কি কৰিলে
যেন গোখোজত মজে, তাৰমানে গোখোজ মানে গৰু খুৰা মাৰিনি, এই লম্ব কাম কৰিব সাগৰ সেইবোৰ পাৰ হৈ আহিলে, জয় কৰিলে, কিন্তু গৰু খোজৰ পানীত ডুবি গল, অৰ্থাৎ ক্ৰোধে সকলো ধ্বংস কৰি পেলালে। কৃষ্ণ ইমান সুন্দৰ উপমা। কৃষ্ণ কৃষ্ণ সুধা তৃষ্ণা মোহ কাম অপাৰ সাগৰ সম, একম্বাকো তলীয়া সৰ্বথা, অ তথাপিতো মূঢ় মতি ক্ৰোধে বৰ হুয়া আদি, অ গোখোজত যেন মজে পাছে, তপ ধৰ্ম ব্ৰত কষ্ট ব্যৰ্থে ক্ষোভে কৰে নষ্ট, তাত পৰে কোন মন্দ আছে। এইবোৰ কৰি একো লাভ নাই, তাৰমানে যোগভ্ৰষ্ট হৈ গুচি যায় অলপতে। কৃষ্ণ কৃষ্ণ যেনেকে সেয়া বিশ্বামিত পৰাশৰ হৈ গৈছিলে। কৃষ্ণ বুজা নপাৱে মানুহ, এই মতে পুণ্যব্ৰত আজন্মে সাঁচিলে উঠে কৰে হবা কোনি জানো, আত্মঘাতী পৰম দুৰ্মতি, আমি হেৰা নবাই মাতো প্ৰণাম জগত নাথ, জন্মে জন্মে তুমি হৈছা গতি। হয়, যেন মাথে বোজা লৈয়া, এয়া জ্ঞান মাৰ্গৰ কথা কৈ আছে। আঠাই জলে নামে গয়া, উঠে বোজা নপাৱে উমান, অৰ্থাৎ মূৰত তাৰমানে বোজা লৈ কি কৰে, আঠাই জল তাৰমানে ঠাৱনি নোপোৱা জল, তাত নামে। কেনেকৈ নামে, যেনে উঠে বোজা নপাৱে উমান, এই উত্তৰত যিমান বোজা দিলেও সি তাৰমানে গম নাপায় কিমান ভাৰ কিমান গধুৰ হৈছে। তেনেকৈ সেইমতে পুণ্য ব্ৰত আজন্মে সাঁচিলে যত, গোটেই জন্মত তেওঁলোকে যি পুণ্য ব্ৰত এইবোৰ সাধনা কৰিছিলে, ক্ৰোধে কৰে সবা কুনিৰ্জান। যদি খং উঠে, খঙে এইবোৰ সকলো নাইকিয়া কৰি পেলায়। তোমাতো বিমুখ যিটো জীৱন ততে মৰা সিটো, আত্মঘাতী পৰম দুৰ্মতি, যে তেওঁ বিমুখ, তেওঁ জীয়াই থাকিলেও মৰাৰ দৰে, তেওঁ আত্মঘাতী, অৰ্থাৎ তেওঁ আত্মাক আঘাত কৰিছে দেই। আত্মঘাতী শব্দটোৰ ইয়াৰ শাস্ত্ৰত তাৰমানে আত্মাক বাৰে বাৰে আঘাত কৰা বুজায়। আত্মানান্তি গ্নন্তি যে স্বৰ্গাদি প্ৰাপ্তি হেতুনা ভূতানি কৰ্মানি কুৰ্বন্তি, যিবোৰ মানুহে আত্মাৰ আধ্যাত্মিক তাপৰ কথা বুজি নাপায়। আমাৰ এটা আধ্যাত্মিক তাপ আছে, আধি ভৌতিক আধি দৈবিক। ভৌতিক মানে ভূত জগতৰ পৰা আমি সদায় ভয় ত্ৰাস হৈ থাকে। এতিয়া বাঘ, হাতী, গড় এইবোৰৰ ভয়তো আমি তাৰমানে ত্ৰাসিত হবলগীয়া হয় মানুহবোৰ, ওচৰ চুবুৰীয়া। আৰু তাৰমানে হেৰি পাহাৰৰ কিনাৰৰ, হিজাবৰ কিনাৰৰ, গতিকে এইবোৰ ভূত আকৌ সাপ মেম কিবা ওলাব, সেইবোৰৰ কাৰণেও ভয় থাকে। আমাৰ পদবৰলৰ কাৰণে ভয়। এইদৰে এইবোৰ ভূত তাপ বুলি কয়। আদি দৈবিক, হঠাৎ তাৰমানে ধুমুহা বতাহ আহিব পাৰে, বিজুলী ঢেৰেকনি আহিব পাৰে, বজ্ৰপাত পৰিব পাৰে, ভূমিকম্প আহিব পাৰে, এইবোৰ আদি দৈবিক।
আৰু আধ্যাত্মিক তাপটো আমাৰ বহুতে তাৰমানে ভুলকে এইটো ব্যাখ্যা কৰি থাকে যে আধ্যাত্মিক তাপটো মানসিক আৰু শাৰীৰিক। আৰে মানসিক আৰু শাৰীৰিকটো আধ্যাত্ম কেনেকৈ হ'ব? আধ্যাত্ম কয় তাক অক্ষৰং ব্ৰহ্ম পৰমং। অৰ্জুনে প্ৰশ্ন কৰিছিলে, প্ৰভু কিম তৎ ব্ৰহ্মং, প্ৰভু ব্ৰহ্ম কাক কয়? কিম আধ্যাত্মং, আধ্যাত্ম কি? আৰু কিম কৰ্ম পুৰুষোত্তম, কৰ্ম কি? অধিভূতঞ্চ কিং পুক্তং অধিদৈবং কিমুচ্যতে। ভগৱন্ত কৃষ্ণই উত্তৰ দিছে, অক্ষৰং ব্ৰহ্ম পৰমং, পৰম ব্ৰহ্মই অক্ষৰ, যস্যক্ষৰ নাস্তি, নষ্ট যি নহয়, সেয়ে পৰম ব্ৰহ্ম। পৰম ব্ৰহ্ম জগতৰ কাৰণ, মূল। প্ৰথমে প্ৰণামো ব্ৰহ্ম, সেই ব্ৰহ্মক অক্ষৰ কয়, বিনাশ নাই। স্বভাৱ আধ্যাত্ম হৈছে সেই ব্ৰহ্মৰে একোটা একোটা ক্ষুদ্ৰ অংশ স্বভাৱত, তাৰমানে মই ভাৱত প্ৰত্যেকৰ দেহত আছে, তাকে আধ্যাত্ম কয়। স্বভাৱ আধ্যাত্ম হৈছে। আৰু সেই শব্দটো মই বুজাই দিছো। আধ্যাত্ম বুলি কেলে কয় তাক? যে স্বভাৱ, নিৰ্ভাৱ। এতিয়া নিৰ্ভাৱ বুলি কলে আমি কি ভাবিম বাৰু? মই ভাৱ। স্ব মানে নিজ, নিজ মানে মই। যদি আমাৰ এই ভাৱটো আহে নিজ, মই কোন? মই কি? উত্তৰটো কি? ব্ৰহ্মাই প্ৰথম জিজ্ঞাসা সেইটোৱে কৰিছিলে, মই কোন এইটো কিবা একো নাজানো। আৰু ব্ৰহ্মাই পিছত জানিলে। কি জানিলে? তোমাৰ এতিয়া অংশ আমি যত জীৱ জানো, তাৰমানে জীৱ। আধ্যাত্ম মানে জীৱ। মই আধ্যাত্ম মানে মই ভাৱ। এতিয়া সেই কথাটো যদি আমি আকৌ বিশ্লেষণ কৰো যে মই আৰু মোৰ আমাৰ দুটা বস্তু, মইতো মোৰ নহয়, মোৰতো মই নহয়। তাৰমানে ময়ো সুকীয়া, মোৰতো সুকীয়া। যেনে মোৰ ঘৰ, মোৰ ল'ৰা, মোৰ ছোৱালী, আৰু মই কিন্তু ল'ৰাও নহয়, ছোৱালীও নহয়, ঘৰটোও নহয়। মই কিন্তু ঘৰত থাকো। গতিকে ঠিক তেনেকৈ মই হাত দুটা মই নেকি? যে নহয়, কাৰণ হাত নাথাকিলে মই থাকো। ভৰি দুটা মই নেকি? বোলে ভৰি নথকা মানুহো থাকে জীয়াই। তেনে ভৰিও যদি আঁতৰাই দিওঁ আমি, তাৰপিছত লাহে লাহে আমি আহি থাকিব লাগিব চকু দুটা, বোলে মোৰ। তেনে চকু তুমি ডাঙৰ, চকু নাথাকিলেও থাকো মই। নাকটো বোলে মোৰ, নাক নাথাকিলেও থাকো। কাণ বোলে মোৰ, কাণ নাথাকিলেও থাকো। এনেকৈ এটা এটাকৈ অংগবোৰ যদি আমি আঁতৰাই দিওঁ, চব মোৰ। শেষত গৈ কি হব? আপুনি কোন? এটাই উত্তৰ আহিব। কি আহিব? মোৰ। চকু মোৰ, ঘৰ মোৰ, মানুহবোৰ মোৰ, হাত মোৰ। গৈ গৈ শেষত আহিব দেহাটো মোৰ। তেনে মই দেহা নহয়, খাটাং নহয়। দেহত মই থাকো, মই দেহ নহয়। কাৰণ মই এৰি থৈ গলে দেহটো জ্বলাই দিয়ে, একো নাই। মানুহে প্ৰেম নকৰে, মৰম নকৰে, এইটো ঘৃণ কৰে। মই থকালৈকে প্ৰেম কৰে, গতিকে দেহটো মই নহয়। মোৰ ঘৰ আছিলে, ঘৰটো ভাঙি গল, মই একো নতুন ঘৰ সোমালো। পাচাংসি জিন্নানি এফা বিহায় নবানি জিন্নাতি নৰহ অপৰাণী তথাপি বিহায় জিন্না নাইনানি সংজাতি নবানি দেহি নৈনং চিন্তান্তি সস্তানি নৈনং দহতি পাবকঃ নচয়ন জগন্তম ন সচয়তি মারুতঃ অসিদ্ধয়ং অদাহ্যং অক্লেদ্য অসিদ্ধয়ং বিবস্য নিত্য সর্বগত স্থান অচল অয়ং সনাতন। এই আত্মা অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, জুয়ে নপৰে, বতাহে শুহিব নোৱাৰে, ৰদে তাপ দিব নোৱাৰে, আৰু বতাহে শুহিব নোৱাৰে, অচিদ্ধ, অস্ত্ৰই কাটিব নোৱাৰে, গতিকে অচিদ্ধ। এয়া আত্মা তেনেকুৱা। তেতিয়াহলে মই কোন? মই আত্মা। সেইকাৰণে কয় যে আত্মাৰ মৃত্যুও নাই, ৰূপান্তৰ আছে। গতিকে এইটো এতিয়া মই তাৰমানে আত্মা, এই ভাৱটো
জাতি কিয় কয় আত্মানাং তীঘ্নন্তি, সেইবোৰে আত্মাক আঘাত কৰি থাকে। কোনে? যে স্বৰ্গাদি প্ৰাপ্তি হেতুনা ভূতানি কৰ্মাদি কুৰ্বন্তি, যি স্বৰ্গ প্ৰাপ্তি আদি লোভ কৰি ব্ৰহ্মলোক পাবলৈ আশা কৰে, ব্ৰহ্মলোক পায়, কিন্তু পঞ্চে ব্ৰহ্মলোকত আচৰিত উপযোগ নাই আত্মাক উপ ইন্দ্ৰিয়ৰ মাত্ৰ ভোগ পুণ্যক্ষীণ ৰাজসুই কৰিয়া ব্ৰহ্মলোকেশ্বৰে পুণ্যক্ষীণে ভৰিলে দুনাই সংসাৰতে পৰে। তেতিয়া তাৰমানে আত্মাক আকৌ আঘাত কৰিলে, আকৌ জন্ম দিলে, দি আকৌ অলপ উঠালে, আকৌ আঘাত দিলে, তললৈ আনিলে। গতিকে এইদৰে আত্মাই আধ্যাত্মিক তাপ, আত্মাৰ তাপ সেইটো। আত্মাই অহৰহ চিন্তা কৰি থাকে মই এই মায়াৰ বন্ধনৰ পৰা কেনেকৈ মুক্ত হম, কিন্তু আমি কোনেও কব নোৱাৰো। শৰীৰত আমাৰ মন থাকে কাৰণে, ইন্দ্ৰিয়ত মন থাকে কাৰণে, আত্মাই যে কান্দি থাকে এই ভাৱটো আমি কোনেও অনুমান নকৰো। আধ্যাত্মিক তাপত যিমান জীৱ আছে চবৰ আত্মাই কান্দি থাকে, কেনেকৈ মুক্ত হৈ যাওঁ যৰ পৰা আহিছিলো তলৈ। গতিকে সেইটো পৰা আধ্যাত্মিক তাপ। এতিয়া যি কি নহওক, এতিয়া আমি হেৰা নমাই মাত প্ৰণামৰ জগতনাথ, জন্মে জন্মে তুমি হৈবা গতি, জন্মে জন্মে তুমি আমাৰ গতি হবা, এই বুলি তাৰমানে দেৱতাসকলেও প্ৰাৰ্থনা কৰিছে। আৰু লগতে আমিও এয়া প্ৰাৰ্থনা কৰিছো। আমি শাস্ত্ৰ পঢ়োতে সদায় এই কথাটো চাব লাগে যে কোনে কাক কৈছে, বোলে নাৰায়ণে কাক কৈছে, দেৱতাবোৰক। সেই দেৱতাৰ ঠাইলৈ নিজকে লৈ যাব লাগে। দেৱতাৰ লগতে আমাকো কৈছে, এইটো ভাবিব লাগে। তেনেকৈ উপদেশ বাণীখিনি কাক দিছে, এই উপদেশ আমাক দিছে। কোনে দিছে? গুৰুজনে দিছে। বা তেনেকৈয়ে কৃষ্ণ উদ্ধৱ সংবাদ যেতিয়া পঢ়ো, তেতিয়া আমি নিজে উদ্ধৱৰ আসনত বহি ল'ব লাগে। উদ্ধৱক কোৱা নাই, মোক কৈছে। গীতা যেতিয়া পঢ়ো তেতিয়া আমি অৰ্জুনক তুমি জীৱৰ ৰূপ ধৰি দেহগত ৰথ কৰি সংসাৰত প্ৰৱৰ্তন দিছো, অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই তোমাৰ সাৰথী সেইটো। গতিকে আমি সকলো অৰ্জুন, আমাকে কৈ আছে ভগৱন্তই। কৃষ্ণই এই ভাৱত ললে আমাৰ উপলব্ধি হব, আমি বুজি পাম। আৰু তাকে নকৰি আৰু যদি আমাৰ মুখস্থ হৈ যায়, ভাগৱত গোটেই মুখস্থ হৈ গ'ল। আৰু উদ্ধৱে কৃষ্ণ কেনেকে কলে, খুব ধুনীয়াকে সুৰত গাবও পাৰিলো আৰু লেকচাৰো দিব পাৰিলো, কিন্তু কি কলে সেইটো আমাক কৈছে বুলি ধৰি যদি নলওঁ, লোকক কবলৈহে কৈছে বুলি যদি ভাবিলেও একো কামত নাহে। সেয়া তাৰমানে জ্ঞান হব সেইটো, কিন্তু বিজ্ঞান নহব। সেই বিজ্ঞান নহব লাগিব, বুজি পাব লাগিব তাক। আৰু বুজি পালেই নহব, তাক যেতিয়া নিজৰ জীৱনত খটুৱাব তদং হৈ যাব লাগিব, তাক মজি যাব লাগিব। আৰু যেতিয়া তদং হব, অৰ্থাৎ নিজে যেতিয়া সেই শাস্ত্ৰৰ কথাখিনি মানি ললো জীৱনত, তাৰ ফলটো পামেই। আৰু অমৃত ফল পাম আমি, সুখ পাম আমি, জীৱনত সুখ পাম, আনন্দ পাম। দুখে আমাকে কৰিব নোৱাৰিব, এইটো খাটাং। গতিকে সদায় নিজৰ বুলি নিজে পঢ়ি ল'ব লাগে। সেই ঠাইত মোক কৈছে এই ভাৱটো যদি আমি লওঁ, তেতিয়া আমাৰ উপলব্ধি বেছিকৈ হব কৃষ্ণ। তাকে কোনোবাই পৰীক্ষিতে সুখক কৈছে বুলি শুনি থাকিলে আমাৰ লাভটো নহব। কাৰণ সুখে পৰীক্ষিত কোৱা কথাহে